মানে জিপে নাম্বাৰ ট্ৰেছ কৰি আৰু বেংক একাউণ্ট ট্ৰেছ কৰি গম পোৱা গৈছে এই মানুহবোৰ বেলেগৰ হয়, এই মানুহটো বেলেগৰ হয়। আৰু মোৰ ক্ষেত্ৰত যিটো মানুহ চাম দীপক যোশী বুলি পাইছোঁ, হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল অন ছেকেণ্ড। আজি মই আপোনালোকক বিশেষ এটা কথা ক'বৰ কাৰণে এই সৰু ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে পাছপাৰৰ বেনাৰখন দেখি চাগে গম পাইছে এইটো ভিডিঅ' কিহৰ হ'বলৈ গৈ আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, কাৰণ আপোনালোকৰ ক্ষেত্ৰতো এনেকুৱা সমস্যাৰ হয়তো সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো চাওকচোন, গম পাব কি হৈছিল, কি হ'ব পাৰে। আৰু সাৱধান হ'লে একো নাই, খালি সাৱধান হ'ব। কথাটো এনেধৰণৰ যে মোৰ এটা ফেচবুক একাউণ্ট আছে, চবৰে থাকে, মোৰো ফেচবুক একাউণ্ট আছে। আৰু ইনষ্টাগ্ৰাম, ইউটিউব এই চবতে মানুহৰ আজিকালি একাউণ্ট থাকে বা চেনেল থাকে। কিন্তু কিছুমান বদমাছ লোকে মানে কিছুমান ধান্দাত এই একাউণ্টবোৰ কি কৰা হৈছে, ফেক একাউণ্ট ক্ৰিয়েট কৰে। মানে আপোনাৰ ফটো, আপোনাৰ প্ৰফাইল ফটো, আপোনাৰ বায়ো বা আপোনাৰ ৱালপেপাৰ এই সকলোবোৰ কপি কৰি ফটোখন ছেভ কৰি আপোনাৰ নামৰ একেধৰণে কিছুমান একাউণ্ট বনায়। হুবহু আপোনাৰ গোটেইখিনি আপোনাৰ এট প্ৰেজেণ্ট যিটো ৱালপেপাৰ আছে, যিটো আপোনাৰ প্ৰফাইল পিকচাৰ আছে, সেই একে কৰি আপোনাৰ এটা ফটো বনায়, ছেইম ফেক একাউণ্ট of your name using your profile photo, wallpaper or cover photo in Facebook. আৰু কি কৰে ইহঁতে, একাউণ্টটো ক্ৰিয়েট কৰাৰ পাছত আপোনাৰ যিবিলাক বন্ধু আছে সেই বন্ধুবিলাকক আপোনাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায়। বহুতে হয়তো নাজানে যে আপোনাৰ আকৌ এটা ফেচবুক একাউণ্ট আপুনি কৰিবও পাৰে বুলি ভাবি ফ্ৰেণ্ড ৰিকুৱেষ্টবিলাক একচেপ্ট কৰে। কিছুমানে হয়তো আপোনাক কনফাৰ্মেশ্যনৰ কাৰণে আপোনালৈ মেছেজ পঠায় যে আপুনি আকৌ এটা একাউণ্ট খুলিছে নেকি। কিন্তু বহুতে নকৰাকৈ একাউণ্ট ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰি দিয়ে। আৰু তাৰ পাছতেই আচল নাটকখন চুৰু হয়। তাৰ পাছত মেছেজ দিয়া আৰম্ভ কৰিব, আৰু মেছেজত মানে সাধাৰণতে ইংৰাজীতেই দিয়ে। আৰু কাৰণ এই মানুহখিনি সাধাৰণতে অসমৰ নহয়, টাইটেলবিলাক দেখিলে গম পায় অলপ বাহিৰৰ মানুহ, মানে ভাৰতৰে। আৰু তাৰপিছত আপোনাক পইচাৰ কাৰণে কয় যে মোৰ গুগল পে' কৰি 10,000 টকা দিব পাৰিব নেকি, আপোনাক 2 ঘণ্টা পাছত উভতাই দি আছোঁ, কিবা কিবি বাহানা কৰি। কোনোবাই হয়তো বাই চান্স ফচি যাব পাৰে, বা আৰে ছাৰে বা দাদাই দেখোন ইমান পইচা বিচাৰিছে, কিবা অভাৱো হ'ব পাৰে, পইচাটো পঠাই দিব। কিন্তু বহুতে নিদিয়ে, কাৰণ জানেই এইটো এজন মানুহে পইচা নোখোজে, বা ফেচবুকৰ মেছেঞ্জাৰতনো কিয় পইচা খুজিব। এনেকৈ আৰম্ভ হৈ যায়। মোৰ ক্ষেত্ৰতে তেনেকুৱা হ'ল। ফেক একাউণ্ট এটা খুলিলে যোৱা 11 তাৰিখে কোনোবাই, আৰু তাৰ পাছত মোৰ বন্ধুবিলাকক মেছেজ দিলে। হাই হেল্ল' মেছেজ দিয়াৰ পাছতে পইচাৰ কাৰণে মানে কয় যে প্লিজ চেণ্ড 10,000 rupees or 12,000 rupees টু মাই জিপে'। আৰু কাৰোবাৰ যদি জিপে' নাথাকে তেতিয়াহ'লে কি কয়, মানে বেংক একাউণ্টটো দি দিয়ে আৰু জিপে' নম্বৰ দি দিয়ে। মানে জিপে' নাম্বাৰ ট্ৰেছ কৰি আৰু বেংক একাউণ্ট ট্ৰেছ কৰি গম পোৱা গৈছে এই মানুহবোৰ বেলেগৰ হয়, এই মানুহটো বেলেগৰ হয়। আৰু মোৰ ক্ষেত্ৰত যিটো মানুহ চাম দীপক যোশী বুলি পাইছোঁ, নাজানো দীপক যোশীৰ নামটো আচলে নেকি, কিন্তু আচল যেনে লাগিছে, কাৰণ জিপে' মই চেক কৰি চাইছিলোঁ, দীপক যোশী বুলি আছে সেইটো নাম্বাৰ। অসমীয়া ল'ৰা। এই লগালগ মোক মেছেজ দিলে হোৱাটছআপত যে দাদা আপোনাকো পালে। তাৰপিছত মই মেছেজটো খুলি চালোঁ, সেই আৰু মোৰ নামত ফেক একাউণ্ট খুলিছে, ছেইম প্ৰফাইল পিকচাৰ, ছেইম কভাৰ ফটো, এভৰিথিং। আৰু আনকি মোৰ অসমীয়াত লিখা বায়'টোও তাত আছে। মই যিটো বায়ো এটা লগাই থৈছোঁ সেইটোও তাত মানে আছে। তাৰপাছত অলপ পাছত আৰু এইটোৰ পাছত সেইটো ফোন অহা কৰিলে। আমাৰ ইয়াত CISF আছে, CISFৰ পৰাও ফোন কৰিলে মোলৈ, ছাৰ আপুনি এনেকৈ কৰিছে নেকি, আপোনাৰ হেৰিৰ পৰা মোলৈ পইচা বিচাৰিছে। মই লগালগ ক'লোঁ নাই এইটো ফেক একাউণ্ট, এইটো ডিলিট কৰি দিয়া, ৰিপৰ্ট কৰি দিয়া। তাৰপাছত মই বহুতে ৰিপৰ্ট কৰিলে লগালগ, আৰু ময়ো চালোঁ একাউণ্টটো, চাই পিনি ময়ো ৰিপৰ্ট কৰি দিলোঁ, মানে লিংকত গৈ পিনি। তাৰপাছত মোৰ ফেচবুকৰ যিটো নিজৰ ৱালপেপাৰ,
তাত মই হেৰি দি দিলোঁ ষ্টেটাছটো যে এনেকৈ একাউণ্ট এটা ফেক একাউণ্ট বনাইছে মোৰ নামত, আপোনালোকে কাইণ্ডলি এইটো হেৰি নকৰিব। কাৰণ মানুহে যিমানে ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট হৈ যাব, একাউণ্টটো ডাঙৰ হৈ যাব, তাৰপাছত অলপ কণ্ট্ৰল কৰিব দিগদাৰ হৈ যায়। তাৰ পাছত আচলতে মোৰ ক্ষেত্ৰত কি ভুল হ'ল, মই যিখিনি অনুভৱ কৰিছোঁ, মই সাধাৰণতে একাউণ্টটো প্ৰায় লক প্ৰফাইলে থাকে, কিবা এটা কাৰণে শ্বেয়াৰ কৰিবলৈ একাউণ্টটো মই আনলক কৰি দিছিলোঁ, মানে পাব্লিক কৰি দিছিলোঁ। তাৰ পাছত মানে পাব্লিক প্ৰফাইল হ'লে কি হয়, আপোনাৰ মানে যিখন প্ৰফাইল পিকচাৰ বা কভাৰ ফটো বা বায়' সেইবিলাক কপি কৰিব পাৰে, কিন্তু প্ৰফাইলটো লক থাকিলে no one can copy or save your photo to make another account on your name. বা এনে স্ক্ৰীনশ্বট এটা হয়তো ল'ব পাৰে, কিন্তু আপোনাৰ তাত ওলাই যাব মানে লক প্ৰফাইল বা এনেকুৱা কিবা বুলি, আৰু এইটো অলপ প্ৰফাইলটো লক থাকিলে অলপমান টান। আৰু তাৰ পাছত মানে যেতিয়া মই পাব্লিক কৰি দিলোঁ, তাৰ পাছতে ঘটনাটো ঘটিলে। আৰু মোৰ বন্ধু, আন এজন ডক্টৰ বন্ধু, তাৰো এনেকুৱা হৈছে। গতিকে আপোনালোকে প্ৰফাইলটো লক নকৰিব, প্ৰফাইলটো লক কৰি দিব আপোনাৰ ফেচবুক প্ৰফাইলটো। যদি আপোনালোকৰ পেজ নহয় বা আপোনাৰ প্ৰফেশ্যনেল কাৰণে কৰা নাই, জাষ্ট মেক ইট ইয়'ৰ ফেচবুক একাউণ্ট লকড, প্ৰফাইলটো লক কৰি দিব, তেতিয়া এইবোৰ হোৱাৰ চান্সটো কম। আৰু মই লগালগ লক কৰিলোঁ, মোৰ প্ৰফাইল ফটো, কভাৰ ফটো, এভৰিথিং আই হেভ চেঞ্জড। তাৰপাছত আৰু ফটোখন, প্ৰফাইল ফটোখন পাৰিলে অকণমান তেৰামেৰা ফটো এখন দিব, যেনে ধৰক মানে তেৰামেৰা মানে মই এইটো কথা কৈছোঁ যে আপোনাৰ অলপ বেলেগ ফালে চাই আছে, বা ঠিক আপোনাৰ হেৰি নহয়, চাধা চিধা ফটো নহয়, যিখন আপোনাৰ চালেই গম পায়। পাছপৰ্ট জাতীয় ফটোটো ইউজ নকৰিব, তেতিয়া আৰু আপোনাৰ দিগদাৰ। সেই ফটোখন নি বহুত কিবা কিবি কাম কৰিব পাৰে। আৰু প্ৰফাইল এনেকৈ ফেক প্ৰফাইল বনালে আপোনাৰ ক্ষেত্ৰত কি সমস্যা হ'ব পাৰে? আপোনাক এনেকৈ ফেচবুক একাউণ্ট কৰি আপোনাক হাৰাশাস্তি কৰিব পাৰে, আপোনাৰ নামত পইচা বিচাৰিব পাৰে, বা কোনোবাই হয়তো দিবও পাৰে পইচা। আৰু আপোনাৰ সেই যিটো একাউণ্ট খুলিছে তাত আননেচেচাৰী কিছুমান ফটো বা ভালগাৰ বা অশ্লীল কিবা কিবিও আপলোড কৰিব পাৰে। সেইবোৰ কৰিলেতো আপোনাক বহুতে হয়তো ভাবিব বা এই মানুহজন এনেকুৱা নেকি, এনেকুৱা ফটো ফেচবুকত দিছে। গতিকে সেইবিলাকৰ পৰা ৰক্ষা পাবলৈ মেক ইট ইয়'ৰ প্ৰফাইল লকড টু এভইড চাচ আপোনাৰ প্ৰফাইল পিকচাৰ বা কভাৰ লৈ পিনে কোনেও ফেচবুক একাউণ্ট ফ্ৰড কৰিব নোৱাৰে, তাৰ কাৰণে হেৰি কৰিব। আৰু মই এতিয়া কি হেৰি কৰিছিলে, কালে পঠাইছিলে, ইয়াতে মই ফটোকেইটা দিছোঁ, আপোনালোকে চাওক। সেইটো চাওক, মোৰ একাউণ্টটোৰ যিটো ফেক একাউণ্ট বনাইছিলে, এইটো একদম আৰম্ভণিতে মই গম পাইছোঁ, ওৱান ফ্ৰেণ্ড ওৱান মিউচুৱেল ফ্ৰেণ্ড, মোৰ বায়'টো ইউজ কৰিছে। আৰু এইবিলাক বন্ধু বান্ধৱীলৈ এইবোৰ মেছেজ দিছিলে, এই চাওক 10,000 বিচাৰিছে, চেণ্ড ইয়'ৰ একাউণ্ট নাম্বাৰ, গুগল পে' একাউণ্ট নাম্বাৰটো দিছে। আৰু আন এজনৰ লগত এয়া মেছেজ দিছে, হেল্ল' ভিন্দো, হাউ আৰ ইউ, আই এম ফাইন। তাৰপাছত এইবিলাক বন্ধু হৈছে। তাৰ পাছত এইবিলাক মোৰ একাউণ্টৰ বন্ধু আছিলে, তেখেতসকলৰ লগতো এই বন্ধু হৈ লৈছে। এইবিলাক নাম ৰবীন চেতিয়া, ৰূপজ্যোতি কোঁৱৰ, ঋত্বিক চেতিয়া, এইবোৰ চব মোৰ বন্ধু। এইবিলাকৰ লগতো হেৰি হৈছে। কিন্তু এনেকুৱা লাগে যেন কোনোবা চিনাকিও হয়তো কোনোবাই এইবোৰ কাম কৰিব পাৰে, আণ্ডাৰ বেনাৰ, এনেকুৱাও লাগে কেতিয়াবা। ৰমেশ আগৰৱালা, এইবোৰ চব মোৰ বন্ধু। আৰু এইটো একাউণ্ট চাওক, মোবাইল নম্বৰ, এইটো জিপে' নম্বৰ 8724022484, এইটো। আৰু মই কি কৰিলোঁ, সেইটো হোৱাৰ পাছত মই কৰিলোঁ কি, প্ৰথম ফেচবুকত এটা আপডেট দিলোঁ যে মোৰ নামত ফেচবুকটো এনেকৈ এটা ফেক একাউণ্ট খুলিছে আৰু বহুতলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে বা কাৰোবাক পইচাও বিচাৰিছে। গতিকে এই প্ৰফাইলটো ফেক হয়, আপোনালোকে প্ৰফাইলটো হেৰি কৰি দিয়ক, ৰিপৰ্ট কৰি দিয়ক, ব্লক কৰি দিয়ক। তাৰপাছত আৰু মই হোৱাটছআপতো হেৰি দিলোঁ, ষ্টেটাছত আপলোড দিলোঁ, সেই একেখিনি কথাই। কাৰণ মানুহখিনিক যিমান পাৰি সিমান সোনকালে সজাগ কৰি দিয়াটো ভাল। নাম্বাৰ 3, মই আকৌ কি কৰিলোঁ, মই যিটো আমাৰ চাইবাৰ চেল, নেশ্যনেল চাইবাৰ
এয়া চেল এটা আছে, ৰিপৰ্ট কৰিব পাৰে আপুনি তাত, বা কাৰোবাৰ এগেইনষ্টে আপোনাৰ হেৰি দিব পাৰে যদি এনেকুৱা থাকে। তাত মই হেৰি কৰিলোঁ, এটা গ্ৰিভেঞ্চ এটা দিলোঁ, মানে কমপ্লেইন লজ কৰিলোঁ। সেইটো অলৰেডি হৈ গ'ল, মোৰ তাত আহি গৈছে সেইটো। তাত মানে আপোনাৰ ধৰক আপোনাৰ নিজৰ নামটো দিব লাগে, আৰু যিজনক আপুনি ডাউট কৰিছে সেইজনৰ ধৰক আপোনাৰ জিপে' নাম্বাৰটো থাকিব, একাউণ্ট থাকিব, তাৰপিছত ফেচবুক যিটো লিংক থাকিব, এই সমস্ত দি পিনি আপোনাৰ এটা অনলাইন কমপ্লেইন আপুনি দিব পাৰে লগালগ। এইটো ইমান টান নহয়, আপুনি অতি সহজ অনলাইন কমপ্লেইন দিয়াটো। তাৰপাছত অনলাইন কমপ্লেইনটো পোৱাৰ পাছত আপোনালৈ একনলেজমেণ্ট এটা আহিব। তাৰপিছত আপুনি কি হ'ল সেইটো আপুনি চাই থাকিব পাৰিব। আৰু অনলাইন কমপ্লেইন পোৱাৰ পাছত সাধাৰণতে একাউণ্টটো ব্লক কৰি দিব। যিটো একাউণ্টৰ পৰা আপোনাক হাৰাশাস্তি কৰিছে ফেক একাউণ্ট, সেইটো ব্লক কৰি দিব পাৰে নহয়, দিবই চাইবাৰ হেৰিয়ে। তাৰপাছত যিবোৰ ফোন নাম্বাৰ ইউজ কৰিছিলে, একাউণ্ট নাম্বাৰ ইউজ কৰিছিলে বেংক, সেইবোৰ চব হয়তো ব্লক কৰি দিব পাৰে। গতিকে আপোনাক যেনেকৈ ধৰক দিগদাৰী কৰিছে, সেই মানুহজনো এটা সমস্যাৰ সন্মুখীন হ'বই, এইটো চিয়'ৰ। গতিকে আপোনালোক এনেধৰণৰ হ'লে নেশ্যনেল চাইবাৰ ছিকিউৰিটিৰ যিটো এটা ৱেবছাইট আছে, তাত গৈ আপোনালোকে কমপ্লেইনটো লজ কৰি দিব। খালি এই বস্তুকেইটা আপুনি দিব লাগিব, যেনে আপোনাৰ আইডেণ্টিটি বা কিবা এটা পেন কাৰ্ড বা এই এখন দিব লাগে, আপুনি যে আচলতে এজন মানুহ হয়, ইণ্ডিভিজুৱেল হয়, আৰু যাক আপুনি হেৰি কৰিছে, কমপ্লেইনটো কি বিষয় হয় সেই বিষয়ে, যেনে ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউব ৰিলেটেড যদি হয় তেনেকুৱা ছ'চিয়েল মিডিয়া, সেইটো বিষয়ে আপুনি তাত উল্লেখ কৰিব লাগে। আৰু কিছুমান এভিডেঞ্চ, যেনেকুৱা ফোন নাম্বাৰটো আপোনাৰ থাকিব, যদি জিপে হেৰি কৰে মেছেজ কৰোঁতে পাব, বা বেংকৰ একাউণ্ট, সেইবিলাক আপুনি দিব। আৰু যদি তাত নামটো ওলাইছে, সেই নামটো আপুনি ইউজ কৰিব পাৰে। সেই সমস্ত এইখিনি আপলোড কৰাৰ পাছত আপোনাৰ এইটো ছাবমিট কৰি দিলে আপোনাৰ গ্ৰিভেঞ্চটো তাত নেশ্যনেল পৰ্টেলত ৰেকৰ্ড হৈ যাব, আৰু তাৰপিছত আপুনি ফ'ল' কৰি থাকিব পাৰে। গতিকে এইখিনি কৰক, সাৱধানে থাকিব, কাৰণ আজিকালি মানুহবোৰ এনেধৰণৰ ধূৰ্ত মানুহ বহুত হৈছে, আৰু ধূৰ্ত মানুহবোৰৰ পৰা বাচি থাকিবলৈ আপুনি সজাগ হ'ব লাগিব, এৱেৰনেছড মানে। কাৰণ এই ধৰণৰ বদমাছ মানুহবিলাকে আপোনাক বহু ক্ষেত্ৰত বিপদত পেলাব পাৰে। আপোনাক পইচাৰ লেনদেন মানে কি আৰু, আপোনাৰ বেংকৰ পৰা পইচা লৈ যাব পাৰে। গতিকে আপুনি সাৱধান হওক, বা মই যিখিনি কথা কৈছোঁ এইখিনি কথা আপুনি আন দহজনক কওক, আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনালোকে আন দহজনক সজাগ কৰিব। এইটো এটা মানে জাষ্ট সজাগতামূলক ভিডিঅ' মই আপোনালোকৰ কাৰণে বনাইছোঁ। এইটো আপোনালোকে আন দহজনক শ্বেয়াৰ কৰি দিব, আৰু কমেণ্টত লিখিব আপোনালোকৰ যদি এনেকুৱা হৈছে সমস্যা। আৰু মোৰ চেনেলটো যিটো ইউটিউব চেনেল হিলছ এণ্ড প্লেইনছ, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ধৰণৰ কিবা সমস্যাৰ সন্মুখীন হ'লে আপোনালোকে কমেণ্টত জনাব পাৰে, বা ৰিপৰ্ট কৰিব। স্থানীয় থানাতো আপোনাৰ FIR দিব পাৰে, সমস্ত সেয়া লৈ পিনে, বা অনলাইন কমপ্লেইন আপোনালোকে কৰিব পাৰে। গতিকে ছ'চিয়েল মিডিয়া কৰক, সাৱধানে কৰক, আৰু এই ধৰণৰ কথাবিলাকত আপোনালোকে সজাগ হৈ থাকক। ফেচবুকৰ ক্ষেত্ৰত আপুনি আপোনাৰ প্ৰফাইলটো যদিহে প্ৰফেশ্যনেল নহয়, পাব্লিক নকৰিব। এইটো আপোনাৰ প্ৰফাইল লক কৰাই শ্ৰেয়। আৰু ফটোখন অকণমান পাছপৰ্ট জাতীয় ফটো ইউজ নকৰিব। আৰু ফটো বা কিবা আপলোড কৰিলে অকণমান সাৱধান হ'ব, কিছুমান ফটো ইউজ নকৰিব, সেইবোৰে আপোনাৰ পাছত বিপদ ঘটাব পাৰে। বা সেইবোৰ ফটো কপি কৰি, আৰু ফটোবোৰ প্ৰায় আপোনাৰ অনলি ফ্ৰেণ্ডছ বা মিউচুৱেল ফ্ৰেণ্ডছকে দেখিব পৰা কৰি থ'ব, পাব্লিক নকৰিব। কিছুমান এৱেৰনেছ কথা যিবোৰ আপোনাৰ ধৰক দৰকাৰ, সেইটো আপুনি পাব্লিক কৰিব পাৰে, কিন্তু পাব্লিক আপুনি তেতিয়াহে কৰিব পাৰিব যেতিয়া আপোনাৰ প্ৰফাইলটো পাব্লিক হৈ থাকে। লক প্ৰফাইলত আপুনি পাব্লিক কৰিব নোৱাৰে বা শ্বেয়াৰ কৰিব নোৱাৰে। গতিকে আপোনালোকক সাৱধানতা সূচক হিচাপে মই এইখিনি কথাই ক'লোঁ। আপোনালোকে সাৱধানে থাকক, ফেচবুক কৰক, ইনষ্টা কৰক, ইউটিউব কৰক, চব কৰক, কাৰণ এইবোৰ কৰিবই লাগিব। এইবোৰ